নমস্কাৰ প্ৰিয় সৈতসকল, কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। আহক আজি অলপ পুল খোলোঁ গুৰু কৃষ্ণ প্ৰেমানন্দ আৰু গুৰুমাতা তথা তেখেতলোকৰ অন্ধভক্তসকলৰ, ভণ্ড গুৰুৰ অন্ধভক্তসকলৰ আজি অলপমান মুখা খোলোঁ, তেখেতলোকক অকণমান ঠিকনা দিওঁ। আহক সকলো আহক। কৃষ্ণগুৰু প্ৰেমানন্দ সেৱক সেৱিকা তথা অন্যান্য পন্থীয় যিসকল অসমৰ অসমীয়া লোক সকলো আহক। প্ৰথম মুখা খোলোঁ। কি লিখিছে এই বাইদেউগৰাকীয়ে, কি কৈছে? কলিৰ পৰম ধৰ্ম কৃষ্ণগুৰু নাম, যিজনে জপৰে তাৰ পুৰে মনস্কাম। হয়, আজিৰ পৰা কৃষ্ণগুৰু কলিৰ পৰম ধৰ্ম জানা হৰি নাম, শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। ভণ্ডামী নহয় কি? এই উক্ত পদভাগী কাটি পেলাই সজাই কি লিখিছে? কলিৰ পৰম ধৰ্ম জানা কৃষ্ণগুৰু নাম, আৰু কি পিছকণ ক'লে? কি কৰিলে কি হয় মনস্কাম। ক'ত পালে? ইয়াত ভণ্ড নহয়, ভণ্ডামী নহয়। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জুহৰি মাৰল কংস, সুহি দেৱ নাৰায়ণ, শংকৰ তাকেৰি অংশ। শংকৰে সে শুদ্ৰমত, ঈশ্বৰ ভক্তিৰ তত্ত্ব, প্ৰচাৰিলা শাস্ত্ৰসাৰ জানি, তাহাংক নজানি মূৰহে জীৱিকাৰ অৰ্থে ফুৰে, আপোনাৰ মহত্ব বখানি। শংকৰে সংশয় ছেদি, শাস্ত্ৰ তত্ত্বক ভেদি, প্ৰচাৰিলা কৃষ্ণৰ ভকতি, তাংক এৰি কি কাৰণে, আনক বোলয় গুৰু, কিনো লোক মহামূৰ্ধমতি। সেইকাৰণে কৈছোঁ, ভণ্ড বাবাৰ, ভণ্ড গুৰুৰ অন্ধ আপোনালোক শিষ্য। মোৰ আগৰ 2-3টা ভিডিঅ'ত আপোনালোকে কোনোৱে আৱেগ প্ৰকাশ কৰিছে, কোনোৱে মোৰ ওপৰত আৰু কিছু কথা আপোনালোকে অশুভ কথা কৈছে। সেইবোৰৰ কাৰণে মই কেয়াৰ নকৰোঁ, কাৰণ মহান লোকসকলে কৈ গৈছে, ভগৱান শ্ৰীকৃষ্ণই কৈ গৈছে যে অন্যায়ৰ বিৰুদ্ধে ভুল য'ত তাৰ প্ৰতিবাদ কৰিব লাগে, আৰু য'ত শুদ্ধ তাৰ প্ৰশংসাও কৰিব লাগে। আৰু মই সেয়া কৰি আছোঁ আৰু মই কৰি যাম। এতিয়া আপোনালোকে কি কৈছে? মোৰ আগৰ ভিডিঅ'টোত মই ইতিমধ্যে গোটেই বিষয়খিনি সংক্ষেপে সামৰি দিছোঁৱেই, কিন্তু এই কিছুমান আপোনালোকৰ কমেণ্টৰ ওপৰত মই লক্ষ্য কৰি, বা নতুনকৈ আৰু কিছুমান এই কৃষ্ণগুৰু প্ৰেমানন্দৰ যিবিলাক মানে কিছুমান গছত গৰু উঠা কথা আপোনালোকে প্ৰকাশ কৰি আছে, মানে মূৰ্খ সজাই আছে, এই আপোনালোকক কৈছোঁ, শিষ্যসকলক, আপোনালোক যে মূৰ্খ হৈ গৈছে। মই সুধিছোঁ কি বুলি কৈছে? কল্কি অৱতাৰ, দশ অৱতাৰ কি কল্কি অৱতাৰ। এই যে প্ৰেমানন্দ দত্ত গোস্বামী হ'ল, এওঁ কি কল্কি অৱতাৰ। শাস্ত্ৰ পঢ়িছেনে নাই? ভাগৱতত কি আছে? কীৰ্তনত কি লিখিছে? কলিৰ শেহত হৈব কল্কি অৱতাৰ, কলিৰ শেহত হ'ব কল্কি অৱতাৰ। আৰু কলিৰ এতিয়া কেইবছৰ চলিছে? কলিৰ আয়ুস কিমান? 4,32,000 প্লাছ কিমানখিনি বছৰ। আৰু এতিয়া কিমান বছৰ গৈছে? কেতিয়াৰ পৰা কলিযুগৰ আৰম্ভ হৈছে? এতিয়া ঠিক 5 লাখ কোচ অলপ আগুৱাই গৈছে প্লাছ। তেতিয়াহ'লে আপোনালোকে লক্ষ্য কৰক, য'ত লেখা আছে কলিৰ শেহত হৈব কল্কি অৱতাৰ, তেতিয়াহ'লে আপোনালোকে য'ত মানে 5,000 বছৰ ক'ত আৰু 4,32,000 বছৰ ক'ত? এতিয়া ক'বলৈ গ'লে কলিৰ বয়স মাত্ৰ ধৰি লওক একেবাৰে তেনেই 2 বছৰীয়া চুচৰি ফুৰা বয়স। আৰু এতিয়াই কি আপোনালোকৰ মানে আপোনালোকৰ কথা মতে আপোনালোকৰ প্ৰেমানন্দ ভগৱান শ্ৰীকৃষ্ণ মানে কল্কি ৰূপে অৱতাৰ হৈ এই 2 বছৰ বয়সতে আহিলেই। লেখা আছে শাস্ত্ৰত, কলিৰ শেহত হৈ বা কল্কি অৱতাৰ। ভগৱন্ত নিজে স্বয়ং আহিব কল্কি ৰূপে, আৰু কি কৰিবলৈ আহিব লেখা আছে? কলিৰ শেহত হৈ বা কল্কি অৱতাৰ, কাটি মাৰি মেলচক কৰিব বুন্দামাৰ। যিবিলাক ম্লেচ আছে, মেলচ, এইবিলাকক বুন্দামাৰ দিব কাটি মাৰি। আৰু প্ৰেমানন্দ দত্তই আহি কাক বুন্দামাৰ দিছে? এইবোৰ কেৱল ফটো আমি আপোনালোকে কৰি নাথাকিব। আৰু কি কৈছে?
শংকৰদেৱেই হেনো বোলে কি কয় শংকৰদেৱে হেনো বোলে এই প্ৰেমানন্দ কি কয় দত্ত। আপোনালোকক যদি প্ৰমাণ লাগে কওক, মোৰ তাত ভিডিঅ' আছে। আপোনালোকৰ এগৰাকী অন্ধ সেৱিকাৰ মুখত, ভক্তাৰ মুখত এই বাক্যষাৰ ওলাইছে। প্ৰেমানন্দই হেনো বোলে কৈছিল, দত্ত প্ৰেমানন্দই হেনো বোলে কৈছিলে যে মই শংকৰ ৰূপে আহোঁতে মোক ইয়াৰ পৰা খেদি পঠিয়াই কোচবিহাৰ পঠিয়াই দিছিল আৰু মই এতিয়া আহিছোঁ পুনৰ। গতিকে শংকৰদেৱে আহি যিখিনি কৰিবলৈ বাকী থাকিল সেইখিনি হাত ধৰিবলৈ আহিছে। গছত গৰু উঠা হুলুঙাই কাণ খজোৱা কথা নক'ব। কি কৈছে? শংকৰে হেনো বোলে এই পৰমানন্দ, কি কয় এই প্ৰেমানন্দ। কি কৰিছে প্ৰেমানন্দই আহি কি কৰিছে? আচ্ছা, মোক মূল কনফিউজটো কওকচোন আপোনালোকে যে কৈ আছে গুৰু প্ৰেমানন্দ ঈশ্বৰ কৃষ্ণ। আচ্ছা, প্ৰেমানন্দৰ দেউতাক এই অৰুণ দত্তৰ হিষ্টৰীটো ফেচবুকতে তালাফাল লাগি আছে। আপোনালোকৰ গাঁৱৰ ওচৰৰ মানুহে কৈ আছে, আৰু মই আগৰ ভিডিঅ'টোত কৈছোঁ যে সেইটো কোনো অপৰাধ নহয়, কাৰণ দস্যু অংগুলিমাল কিম্বা কি বুলি কয় ৰত্নাকৰো গৈ পেলাই বাল্মীকি হৈছে। গতিকে অৰুণ দত্তৰ এটা বয়সত কিবা চুৰবৃত্তি আছিল, গৰু চুৰ কৰিছিল, জেলত গৈছিল, কিবা হৈছিল, সেইটো কোনো ধৰিবলগীয়া কথা নহয়। কাৰণ মহাত্মা গান্ধীয়েও বেয়া কাম কৰিছিলে, সোণ চুৰ কৰিছিল নে কিবা নিচা বস্তু খাইছিল, এনেধৰণৰ আমি পঢ়িছোঁ ন। কিন্তু তেখেতলোকে মহামনীষী হৈছে, তেখেতলোকে নিজৰ জীৱন পৰিৱৰ্তন কৰিছে। গতিকে অৰুণ দত্তইও তেওঁ গোস্বামীলৈ আহিল, তেওঁ ঈশ্বৰৰ কিবা কৃপা পালে, তেওঁ ঈশ্বৰৰ ভকতি ধৰ্ম প্ৰসাৰ কৰিছে, তাত মোৰ অকণো আপত্তি নাই। কিন্তু প্ৰশ্নটো আহিল তাতে, এই যে কৃষ্ণগুৰু প্ৰেমানন্দ এতিয়া কৈ আছে আৰু তেওঁৰ দেউতাক অৰুণ, আচলতে কৃষ্ণৰ অৱতাৰ কোন? অৰুণ দত্ত গোস্বামী নে এই প্ৰেমানন্দ দত্ত গোস্বামী? কোনজন ভগৱান? বাপেক যদি ভগৱান হয়, যিখন আশ্ৰমখন স্থাপন কৰিছে কোনোবা এজন সত্ৰৰ সত্ৰাধিকাৰৰ, তেওঁ দামোদৰদেৱৰ কোনোবা এজন পৰম শিষ্যৰ সেই বোলে সেইখিনি ভূমি আছিল, য'ত আজি অৰুণ দত্তই সেইখিনি তেওঁ আজি এই আশ্ৰম খুলিলে বোলে। সেইটো মই নাযাওঁ বাৰু। এতিয়া কথা হ'ল অৰুণ দত্তই সেই আশ্ৰমখন খুলিছিলে। অৰুণ দত্ত গোস্বামীয়ে তেওঁ জীৱনকালত আশ্ৰমখন প্ৰতিষ্ঠা কৰি তাক ষ্টেবিলাইজ কৰিলে, আৰু তাৰ পিছত এই প্ৰেমানন্দ নে পৰমানন্দ এই দত্তই তেওঁ আজি ৰাজ্যভাৰ গ্ৰহণ কৰিছে। মানে পিতৃপুৰুষৰ এইটো বংশানুক্ৰমে জানো গুৰু দায়িত্বভাৰ আপোনালোকে লৈছে। মোৰ তাতো ক'ব লগা নাই। এতিয়া প্ৰশ্নটো আহিছে, ভগৱান কোনজন? এই যে কৃষ্ণ প্ৰেমানন্দ, আপোনালোকে যে ভগৱান গুৰু কৃষ্ণ প্ৰেমানন্দ যে কৈ আছে, অৰুণ কুমাৰ কোন আছিলে? অৰুণ দত্ত কোন আছিলে? অৰুণ দত্ত যদি ভগৱান গুৰু কৃষ্ণ হয়, তেতিয়াহ'লে প্ৰেমানন্দ কোন হ'ল? মানে একেখন ঘৰতে বাপেকো হ'ল ভগৱান, পিতেকো হ'ল ভগৱান মানে। আৰু এতিয়া এই অৰুণ দত্ত গোস্বামীৰ এই প্ৰেমানন্দৰ এজন ল'ৰা সন্তান আছে দেখিছোঁ। এই প্ৰেমানন্দৰ মৃত্যুৰ পিছত মানে তেওঁৰ পুতেক আকৌ ভগৱান হ'ব নে কি? মানে ভগৱান আহি এডভান্সলি মানে জইন হৈ আছেহি, কি কয় জন্ম লৈ আছেহি। মানে পাগল নকৰিব মানুহক দেই। চাওক, মই অস্বীকাৰ নাই কৰা, নকৰোঁ। প্ৰেমানন্দ হওক কিংবা তেওঁৰ দেউতাক অৰুণ হওক, বা কালিলৈ প্ৰেমানন্দৰ পিতেক এই যিজন সৰু ল'ৰাজন, এওঁলোকে বংশানুক্ৰমে তেওঁলোকে সেই গুৰু পৰম্পৰাটো ধৰি ৰাখক, মোৰ ক'বলগীয়া একো নাই। হাজাৰ বিজাৰ মানুহ তাত গোট খুৱাইছে, তেওঁলোকক স্কুল কলেজ চিকিৎসালয় অনেক কিবা খুলি দিছে, সংস্থাপন দিছে, এটা সামাজিক পৰিৱেশ মেইনটেইন কৰি নিছে। মই এবছলিউটলি চেলুট কৰিছোঁ। যিটো এটা দায়বদ্ধতা বা যিটো এটা স্কেল, ভিতৰুৱা অংক নাজানো, বহু মানুহে কিবা কিবি বহু কথাও কৈ আছে, এইবোৰ নাযাওঁ বাৰু। কিন্তু যিখিনি প্ৰকৃততে দেখিছোঁ, মানুহখিনিক এক নামমুখী কৰিছে, এক ঈশ্বৰবাদত লীন নিয়াইছে। কোনো মূৰ্তি পূজা, বলি বিধান বা আমিষ খোৱা, এই যিবোৰ আচলতে অমানৱীয় কাণ্ড, যুগৰ যুগুতি ধৰ্ম নহয়, যিটো কলিৰ পৰম ধৰ্ম জানা হৰি নাম, শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম, এই যিটো মূল তত্ত্বটো, ইটো হৰিনাম, একশৰণ হৰিনাম ধৰ্ম আছিলে সত্য যুগতো, কিন্তু তাক কিবা সময়ৰ কালক্ৰমত ঢাক খাই গৈছিলে। সেইবোৰ আমি সকলোৱে জানো। শংকৰে মুদভাগী হৰিনাম উদ্ধাৰ কৰিলে বুলি আমি সকলোৱে জানি আছোঁ। সেই শংকৰদেৱে এই গোটেই হৰিনাম, যিটো গুপুত হৈ থকা হৰিনাম ধৰ্মটো শংকৰদেৱে প্ৰসাৰ কৰি পৃথিৱীলৈ, মনুষ্যৰ লোকলৈ, নৰলোকে উবা নৰলোক হৰি ভজুক বুলি সকলোকে দি থৈ গৈছে।
তেনেস্থলত আজি অৰুণ দত্তই, আজি প্ৰেমানন্দই, কাইলৈ তেওঁৰ পুতেকে নিজে একোজন স্বয়ং ভগৱান বুলি তেওঁলোকে কিয় কৰিবলৈ মৰসাহ কৰিছে? মানে মই কৈছোঁ, এই প্ৰেমানন্দৰ চৰণলৈ মই তেওঁৰ ওচৰত এজন আচাৰ্যৰ ওচৰত বা এজন হৰি ভকতিৰ জ্ঞান প্ৰচাৰ প্ৰসাৰ কৰা, ভকতি ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰা ব্যক্তিৰ ওচৰত মই যেনেকৈ যাওঁ, মই নমস্কাৰ ব্যক্ত কৰোঁ, মই তেওঁৰ সৈতে ধৰ্ম কথা পাতোঁ, মই দস্তুমত যাম। কিন্তু স্বয়ং ভগৱান বুলি কোৱা এনে ভণ্ড গুৰুৰ ওচৰলৈ কাহানিও নাযাওঁ। আৰু যিসকল গৈ আছে, মই আপোনালোকক কৈছোঁ, আপোনালোক ভণ্ড মহা, মানে ভণ্ড গুৰুৰ অন্ধ আপোনালোক শিষ্য। কিয় নহয় কিয় আপোনালোকে মোক কওক। তেওঁ নিজস্ব সৃষ্টি কি আছে? তেওঁ কি সৃষ্টি কৰিছে? নিজস্ব কি আছে? শংকৰদেৱৰ তুলনাত তেওঁ কোন? আপোনালোকে যে এনে মৰসা কৰিছে, শংকৰে আহি পেলাই হেনো বোলে প্ৰেমানন্দ হৈছিল, তেতিয়াহ'লে প্ৰেমানন্দৰ বাপেক অৰুণ দত্ত গোস্বামী তেওঁ কোন আছিল? অৰুণ দত্ত গোস্বামীও কৃষ্ণ আৰু এই প্ৰেমানন্দও কৃষ্ণ, কাইলৈ তেওঁৰ পিতেকো কৃষ্ণ হ'ব। মানে এডভান্সলি চব পয়দা হৈ আছে সি কৃষ্ণ ভগৱান। চাওক, চিধা চিধি কৈছোঁ, এজন সৎগুৰু হিচাপে অসমত বিভিন্নখন সত্ৰ আছে, 4 সংহতিৰ সত্ৰ সৃষ্টি হ'ল। তাতে শংকৰদেৱ সংঘ আছে, সেৱক সংঘ আছে, একশৰণ হৰিনাম ধৰ্ম আছে। তাৰো বাদে শংকৰদেৱ সত্ৰ সমাজ বুলিও বিভিন্ন ধৰণে এনেধৰণে গুৰুজনাৰ নামেৰে নামাকৰণ হৈ য'ত জনজাতীয় লোকো সত্ৰাধিকাৰ হৈ আছে। আপোনালোকৰ বোধকৰো দৃষ্টিত পৰিছে, গুৰুজনাই সেইবোৰ ভিনপৰ ৰখা নাই। তেনেধৰণেৰে অসমত বিভিন্ন সত্ৰ সমাজ আদিবোৰ আছে, আৰু আমাৰ যিবোৰ সত্ৰ সমাজবোৰ আছেতো আছেই। গতিকে তেনেধৰণেৰে যদি এই অৰুণ দত্তই সৃষ্টি কৰা, মানে প্ৰতিষ্ঠা কৰা এই যদি আশ্ৰমখন যদি আজি তেওঁৰ বিয়োগত তেওঁৰ পুত্ৰই যদি প্ৰেমানন্দই, কাইলৈ প্ৰেমানন্দৰ বিয়োগত যদি তেওঁৰ পুত্ৰই উত্তৰাধিকাৰী হিচাপে যদি তেওঁ সত্ৰাধিকাৰ হিচাপে কিংবা আচাৰ্য হিচাপে, পণ্ডিত হিচাপে সেই বস্তুটো যদি অনুষ্ঠানটো যদি চম্ভালি লৈ গ'লহেঁতেন, তেতিয়াহ'লে মই নহয় মোৰ দৰে অসমৰ অজস্ৰজনে নতমস্তক কৰিলেহেঁতেন, যেনেকৈ বাকীবিলাকত কৰোঁ। কিন্তু এতিয়া এই কাৰণে কৰিব নোৱাৰোঁ আৰু নকৰোঁ। আৰু আপোনালোক কৰি থকাসকল হৈছে অন্ধ শিষ্য আপোনালোক। কাৰণ স্বয়ং ভগৱান কেতিয়াও হ'ব নোৱাৰে আৰু নহয়, এইবোৰ পাখণ্ডামী। শংকৰদেৱৰ সৃষ্টি, কীৰ্তন, দশম ৰত্নাৱলী, মাধৱদেৱৰ ঘোষা, এই সমস্তকে আনি আপোনালোকে গুৰু দুজনাৰ সৃষ্টিৰাজিক লৈ আপোনালোকে তাল খোল দবা নেগেৰা আদি সকলোবোৰ লৈ যিবোৰ গোটেইবোৰ আপোনালোকে চলি আছে, আৰু গুৰু দুজনাৰ নাম এবাৰ আপোনালোকে নলয়। আৰু বৰঞ্চ আপোনালোকে কি কৈছে যে শংকৰদেৱক হেনো বোলে কোচবিহাৰলৈ পঠিয়াইছিল, আৰু গতিকে সেই কি বুলি কৈছে, মোক কোচবিহাৰলৈ পঠিয়াইছিল, গতিকে এতিয়া আহি আপুনি শংকৰে হেনো বোলে প্ৰেমানন্দ হৈছে। তেতিয়াহ'লে অৰুণ দত্ত কোন আছিলে? কি কথা ক'বলৈ আহিছে? চাওক, মানুহ হিচাপে থাকক, মানুহ হৈ ঈশ্বৰীয় গুণসম্পন্ন কামবোৰ কৰক। তাকে নকৰি মই ঈশ্বৰ বুলি ক'বলৈ দুঃসাহস নকৰিব। আৰু আপোনালোকে কি কৈ আছে, মই গুৰু নিন্দা কৰিছোঁ। চাওক, ময়ো জানো নাম অপৰাধৰ, মই সেই চেপ্টাৰটো পঢ়িছোঁ, অধ্যায়টো পঢ়িছোঁ। মই জানো গুৰু বিষ্ণু বৈষ্ণৱৰ যে দ্ৰোহ কৰিব নাপায়, মই দ্ৰোহ কৰা নাই। কৃষ্ণই স্বয়ং কৈছে, অন্যায়ৰ বিৰুদ্ধে মাত নমতাটো মহাপাপ। গতিকে মাতি আহিছোঁ, মাতি আছোঁ, মাতি যাম। প্ৰেমানন্দই ইয়াত ভাণ্ডকতা কৰি আছে, আৰু আপোনালোক যিসকল ভণ্ড ভকত, আপোনালোক অন্ধ হৈ গৈছেগৈ তাত। শংকৰদেৱে কি দিয়া নাছিল, কি অভাৱ ৰাখিছে? শংকৰদেৱৰ সৃষ্টিৰাজিক লৈয়ে আজি এই বেপাৰখন চলাই আছে, আৰু শংকৰদেৱৰ নাম নলয় আপোনালোকে। আৰু স্বয়ং ক'ব খোজে আপুনি শংকৰদেৱ, আপুনি ক'ব খোজে স্বয়ং আপোনালোক শ্ৰীকৃষ্ণ, জগতৰ ঈশ্বৰ। লাজ নাপায় এনেকুৱা কথা ক'বলৈ। আৰু আপোনালোকে মোক কি মানে ভয় খুৱাই প্ৰলোভন দিয়ে। মই 2টা গীত বাৰু মই অলপ কমেডিয়ান কৰি গীতৰ মাধ্যমেৰে কৰিলোঁ। তাতে আপোনালোকে কি কৈছে, মোৰ গাই লওক আপোনাৰ মাতটো বা থাকে কি নাথাকে। কিয়? মোক কোনে বাধ্য কৰিছে? লাজ পাইছে? আজিতো আৰু এটা ভিডিঅ' যে দিছোঁ, এজন গুৰু আহিছে, গুৰু পত্নীক সুধিছে, তেওঁ ভইচটো দেখিলে নে কেনেধৰণে তেওঁ প্ৰকাশ কৰিছে। আৰু এইজন প্ৰেমানন্দ গুৰু নিজৰ কি আছে? না ধংমতে খোজ কাঢ়িবলৈ জানে, ঠেং জোকাৰি জঁপিয়াই থাকে আসনত বহি, ঠেং আগলৈ দি পেলাই মানুহক ভৰি সেৱা কৰিবলৈ দিয়ে, পইচা লৈ দলিয়াই থয়। এয়া ভগৱান কৃষ্ণৰ, এয়া শংকৰ আদৰ্শ আছিল নেকি? শংকৰদেৱে পইচা লুণ্ঠন কৰিছিল নেকি? মানিছোঁ তেতিয়া
গাড়ী মটৰ নাছিল, এতিয়া যুগৰ যুগতি বাৰু মাইক্ৰফোন হ'ল, গাড়ী মটৰ হ'ল, মোবাইল ফোন হ'ল, কেমেৰা ৰেকৰ্ড হ'ল, উৰি ফুৰিছে, তাত ক'বলগীয়া নাই। কিন্তু এনেধৰণে পইচা লুণ্ঠন কৰিছিল নেকি শংকৰদেৱে? শংকৰদেৱৰ যে আপুনি যে ক'বলৈ খুজিছে আপোনালোকে শংকৰদেৱৰ পিছৰজন বুলি পেলাই স্বয়ং শংকৰদেৱে হৈছে প্ৰেমানন্দ, তেতিয়াহ'লে অৰুণ দত্ত কোন আছিল? শংকৰদেৱে পইচা লুণ্ঠন কৰিছিলে? স্বয়ং কৃষ্ণই কি পইচা লুণ্ঠন কৰিছিলে? বোকা বনাওক মানুহক, এনেধৰণে নহয় দেই। ভক্তিৰ নামত, ধৰ্মৰ নামত স্বয়ং ঈশ্বৰ কৃষ্ণ বুলি কৈ, জগতগুৰু শ্ৰীমন্ত শংকৰ বুলি কৈ পেলাই এনেধৰণে ভণ্ডামি নকৰিব। আৰু এওঁতো ভণ্ডামি, আচলতে মই এওঁক বৰ বেছিকৈ নকওঁ, কাৰণ এওঁক ভণ্ডামি কৰা আচলতে পাপ ভাগিটো আপোনালোকৰ ওপৰত পৰিব, যিসকলে অন্ধভক্ত হৈ আপোনালোকে গৈছে। চাওক, মই আকৌ কৈছোঁ, যাওক। প্ৰেমানন্দৰ তেওঁৰ দেউতাকে অৰুণ দত্তই যিটো অনুষ্ঠান গঢ় দিলে, তাক মই ধন্যবাদ জনাইছোঁ, মই নমস্কাৰ জনাইছোঁ। সেই অনুষ্ঠানটো আৰু সুৱগা হওক, তাত মই বেলেগ ভুল দেখা নাই আজিলৈকে, নকওঁ বাৰু যদিও কিবা শুনি মেলি আছোঁ। কিন্তু কথা হ'ল, স্বয়ম্ভু ঈশ্বৰ কৃষ্ণ শংকৰদেৱ বুলি প্ৰেমানন্দই নিজকে কোৱা জহুৱা এই দুৰ্সাহটো মৰসাহটো নকৰিব। আৰু এনে দুৰ্সাহ মৰসাহৰ মই প্ৰতিবাদ কৰি কিবা এটা ক'বলৈ যাওঁতে গুৰু নিন্দা কৰিছোঁ, গুৰু নিন্দাৰ মোক দুখে চুব বুলি মোক ভয় নোখোৱাব, প্ৰলোভন নিদিব। সেইসমূহ শাস্ত্ৰ আমিও পঢ়িছোঁ। গুৰুৰ কৃপা হৃদিস্থিত হৈ পৰম গুৰু শ্ৰীমন্ত শংকৰ শ্ৰীকৃষ্ণ জগতগুৰু আমাৰ হৃদয়তো আছে, শাস্ত্ৰ আমিও অধ্যয়ন কৰিছোঁ। প্ৰেমানন্দ, তুমি এতিয়া জীয়াই আছা, কাইলৈ তোমাৰ পুত্ৰই তোমাৰ ৰাজ্যভাৰ লওক, আমাৰ তাত কোনো কথা নাই। পৰম্পৰাভাৱে তোমালোকে সেই অনুষ্ঠানটো চলাই নিয়া, কিন্তু স্বয়ম্ভু ভগৱান কেতিয়াও আখ্যা দিবলৈ দুঃসাহস নকৰিবা। এজন আচাৰ্য হিচাপে জীয়াই থকা, আচাৰ্য ফুল ফৰ্মটো কি বুজি লোৱা, নিজকে স্বয়ম্ভু ভগৱান আখ্যা নিদিবা। অন্ধসকলকো কৈছোঁ, আচাৰ্য হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তথা মাধৱদেৱৰ প্ৰিয় ভক্ত শিষ্য হৈ, যেনেকৈ অসমৰ বিভিন্ন সত্ৰসমূহে যেনেকৈ গুৰুজনাক সোঁৱৰণ কৰিহে প্ৰতিটো খোজ দিয়ে, প্ৰতিটো ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰি গৈ আছে একশৰণ হৰি। আৰু কি কৈছে চালা মূৰ্খ কিছুমান, কি কৈছে? শংকৰদেৱে 4 নাম দিছে, আপোনালোকৰ এই প্ৰেমানন্দই 1 নাম দিছে, একশৰণ হৰি নাম ধৰ্ম। এইটো কোনে প্ৰচাৰ কৰিছে? কাক বোকা বনাই আছে? শাস্ত্ৰ মানে ইমান আপোনালোক মূৰ্খ হৈ গৈছে। শ্ৰীমন্ত শংকৰদেৱে গুৰুজনাই প্ৰচাৰ কৰা ধৰ্মটো হৈছে একশৰণ হৰিনাম ধৰ্ম। ইটো কলিযুগে কেৱল হৰিনামে সাৰ, ৰাম নামে সাৰ। মিছা বেইচা হিংসা, এই দম্ভ অহংকাৰ অসাৰ, এইবোৰত মচগুল হৈ নুফুৰি জীৱন জীৱিকাৰ যিটো ধাৰ্মিকভাৱেৰে কৃষি কৰ্ম আদি ব্যৱস্থাৰে আগবাঢ়ি গৈ মানৱীয়তা দৰ্শনেৰে ঈশ্বৰ কৃষ্ণৰ নাম পুৱা গধূলি সাধু সংগৰ লগত শ্ৰৱণ কীৰ্তন কৰি এই দেহ ত্যাগ কৰিবলৈ উপদেশ দিছে, সেয়ে উত্তম শ্ৰেয় ধৰ্ম। তাকেই প্ৰেমানন্দয়ো কৰি আছে। কিন্তু এই যিটো সুকুমল ধৰ্ম শৈলী, যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰকাশ কৰিলে, উধাৰি আনিলে, এই ধৰ্মটো আপোনালোকে নিজৰ নাম দি পেলাই গুৰুজনাৰ নাম নস্বাত কৰি নিজেই স্বয়ং গুৰুৰ অৱতাৰ বুলি ক'বলৈ দুঃসাহস কৰিছে। আৰু ক'বলৈ বহু আছে। কেইবাজনেও মোক বহু ধৰণৰ কথা কৈছে, সকলোবোৰৰ লগত ভিডিঅ' নবনাওঁ। যিসকলৰ দিমাগত বিবেকত অকণমান হ'লেও কিবা সৎবুদ্ধি আছে, মাল আছে, আপোনালোকে বুজি পাব যে মই কি কৈছোঁ। মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে মোৰ সেই প্ৰেমানন্দৰ আশ্ৰমখনত মই সমৰ্থন কৰা আপোনালোকে এটাও পইণ্ট বিচাৰি নাপালে। কেৱল তেওঁৰ যিখিনি দুখ ধৰিছোঁ সেইখিনিহে আপোনালোকৰ গাত লাগি গৈছে, আৰু আপোনালোকে কি কৈছে? গুৰু নিন্দা কৰিছোঁ বুলি জ্বলি গৈছে। তেওঁ গুৰু হ'ল কেনেকৈ? এজন ভণ্ড, যিয়ে স্বয়ং শংকৰদেৱ বুলি ক'ব খোজে, যিয়ে স্বয়ং কল্কি অৱতাৰ বুলি ক'ব খোজে, ভণ্ড নহয়, আপোনালোক অন্ধভক্ত নহয় আৰু কি? আৰু মোক আপোনালোকে কি ভয় খুৱাবলৈ আহিছে? মই আকৌ আহ্বান কৰিছোঁ, এজন আচাৰ্য হৈ থাকক। শৰণ আচাৰ্য, দীক্ষা গুৰু, যাক আচাৰ্য বুলি কোৱা হয়, এই গুণৰ অধিকাৰী হৈ গুৰুজনাৰ সৃষ্টি, এই আমাৰ দুজনা গুৰুৰ যি সৃষ্টি, কীৰ্তন, দশম ৰত্নাৱলী, ঘোষা, ভাগৱত, এইসমূহ শাস্ত্ৰ যিমানখিনি দি থৈ গ'ল সুলভ কৰি সহজতে বুজি উঠিবৰ কাৰণে এই পাখণ্ড নৰ মনীষক বুজি উঠক আৰু মানুহক শুনাওক, এই অনুষ্ঠানটো আগবঢ়াই নিয়ক। তাত মোৰ অকণো আপত্তি নাই। কিন্তু স্বয়ম্ভু ভগৱান বুলি ক'বলৈ নাযাব।
ভণ্ড বুলি সদায় কৈ আহিছোঁ, কৈ যাম, ভণ্ডামি আৰু নকৰিব। ধন্যবাদ, আজিলৈ ৰাখিছোঁ। দায় দোষ নধৰিব। আপোনালোক অসমীয়া, মই অসমীয়া, আপুনি মানুহ, মই মানুহ। আপোনাৰ অন্তৰত এজন ঈশ্বৰ আছে, সেই একেজন ঈশ্বৰেই মই, ইজন ঈশ্বৰৰে ময়ো সৃষ্টি। আপোনালোকৰ প্ৰতি মোৰ দ্বেষ ভাৱ বেলেগ একো নাই। এটাই যে আপোনালোক এই অন্ধ ভক্তৰ ওচৰত, আপোনালোক মানে ভণ্ড ভক্তৰ অন্ধ শিষ্য কিয় হৈছে? তেখেতক এজন গুৰুৰূপে মানক। সৎ ঈশ্বৰ কৃষ্ণৰ ভজনা যিটো জ্ঞান দীক্ষা তেওঁ দিছে, সেইভাৱে চাক্ষুষ এজন গুৰুৰূপে তেওঁক আপোনালোকে শৰণ ভজন লৈ তেওঁক সেইভাৱে মানক, আগবাঢ়ি যাওক। কিন্তু স্বয়ম্ভু ভগৱান আখ্যা নিদিব। আগবাঢ়ি যাওক, উন্নতি হওক, আপোনালোকৰ অনুষ্ঠানটি উন্নতি হওক। কিন্তু শংকৰদেৱৰ ব্যতিৰেকে, শংকৰদেৱৰ সৃষ্টিৰেই সমস্ত লৈ শংকৰদেৱক তল কৰি আপোনালোকে টিঘিল ঘিল কৰিবলৈ দুঃসাহস নকৰিব। শংকৰদেৱত শিৰত লৈ, শংকৰদেৱক মাধৱদেৱক শিৰত তুলি লৈ আগবাঢ়ি যাওক। আমিও জয়গান কৰিম আপোনালোকৰ। ধন্যবাদ, আজিলৈ ৰাখিছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ জয় গুৰু শংকৰ। সকলোকে শুভ বুদ্ধি দিয়ক ভগৱন্তই, এই প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ।